উচ্চ পদস্থ আৰক্ষী বিষয়াৰ পৰা সমাজ সেৱালৈ এক অনন্য যাত্ৰা। হাতত এডাল ঝাৰু আৰু মনত দেশক পৰিষ্কাৰ কৰাৰ এক অদম্য হেঁপাহ। সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেই পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছে এই বিশেষ ব্যক্তিগৰাকীক। বয়স প্ৰায় 90 বছৰৰ ওচৰা-ওচৰি। প্ৰতিদিনে পুৱা 6 বজাত চণ্ডীগড়ৰ 49 নম্বৰ ছেক্টৰৰ ৰাজপথত দেখা পোৱা যায় এইগৰাকী বৃদ্ধক। হাতত এডাল ঝাৰু আৰু এখন সৰু চকা থকা গাড়ী লৈ তেওঁ নামি পৰে এক নীৰৱ যুদ্ধত। এইগৰাকী ব্যক্তিয়েই হ'ল চৰ্দাৰ ইন্দ্ৰজিৎ সিং সিদ্ধু। দেখাত এজন সাধাৰণ বৃদ্ধ যেন লাগিলেও তেওঁৰ পৰিচয় কিন্তু অনন্য। 1938 চনৰ 6 জুনত পঞ্জাৱৰ সংগুল জিলাত জন্মগ্ৰহণ কৰা ইন্দ্ৰজিৎ সিং সিদ্ধুৱে 1961 চনত পঞ্জাৱ আৰক্ষীত যোগদান কৰিছিল। নিজৰ কৰ্তব্য আৰু নিস্বাৰ্থ সেৱাৰ বাবেই ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকো লাভ কৰিছিল তেওঁ। 1996 চনত পঞ্জাৱ আৰক্ষীৰ DIG হিচাপে অৱসৰ গ্ৰহণ কৰিছিল তেওঁ। অৱসৰৰ পাছত তেওঁ চণ্ডীগড়লৈ ঘূৰি আহি অনুভৱ কৰিছিল যে চণ্ডীগড়ৰ পূৰ্বৰ সৌন্দৰ্য আৰু চাফ চিকুণতা যেন লাহে লাহে নোহোৱা হৈছে। এই কথাতেই তেওঁ ক্ষুব্ধ হৈ পৰিছিল। বাৰে বাৰে জনাইছিল প্ৰশাসনক, কিন্তু কোনো ধৰণৰ সুফল নোপোৱাৰ ফলত অৱশেষত তেওঁ নিজেই কান্ধত তুলি লৈছিল এই অঞ্চলটো চাফা কৰাৰ দায়িত্ব। প্ৰথম অৱস্থাত মানুহে তেওঁক হাঁহিছিল, আচৰিত হৈ তেওঁলৈ চাইছিল, কিন্তু তেওঁ নিজৰ লক্ষ্যত অটল থাকিল। তেওঁ প্ৰমাণ কৰিলে কোনো কামেই সৰু নহয়। নিজৰ পৰিৱেশটো চাফা কৰিবলৈ তেওঁ এইদৰেই আগবাঢ়ি আহিল আৰু তেওঁৰ এই কৰ্মৰ বাবেই তেওঁ লাহে লাহে দেশজুৰি পৰিচিত হৈ পৰিল ব্ৰুম ৱাৰিয়াৰ বা ঝাৰু যোদ্ধা হিচাপে। প্ৰখ্যাত উদ্যোগপতি আনন্দ মহেন্দ্ৰাই তেওঁৰ কৰ্মৰাজি ছচিয়েল মিডিয়াত প্ৰশংসা কৰাৰ পাছত তেওঁ দেশবাসীৰ বাবে হৈ পৰিল এক আশাৰ প্ৰতীক, এক আদৰ্শ। অৱশেষত এইগৰাকী অৱসৰপ্ৰাপ্ত উচ্চপদস্থ আৰক্ষী বিষয়াৰ এই নীৰৱ সাধনাই স্বীকৃতি পালে। তেওঁৰ এই কৰ্মৰ বাবেই দেশৰ সৰ্বোচ্চ সন্মানৰ স্বীকৃতি লাভ কৰিলে তেওঁ। সমাজ সেৱা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি তেওঁৰ অসাধাৰণ অৱদানৰ বাবে 2026 চনৰ পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হ'ল চৰ্দাৰ ইন্দ্ৰজিৎ সিং সিদ্ধুক। এগৰাকী উচ্চপদস্থ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছত এটা আৰামদায়ক জীৱন কটাব পাৰিলেহেঁতেন তেওঁ, কিন্তু সেই পথ এৰি তেওঁ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশে আগবাঢ়ি আহিল। পৰিৱেশ আৰু প্ৰকৃতিৰ প্ৰতি থকা তেওঁৰ এই প্ৰেম আজিৰ সমাজত সঁচাকৈয়ে দুৰ্লভ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।